নমস্কাৰ। আজি আমি আপোনালোকক দেখুৱাম এটা পৰম্পৰাগত পূজা, যিটো পূজা অনুষ্ঠিত হৈ আছে জাগিৰোডৰ গৰংকুচিত। আৰু গৰংকুচিত পৰম্পৰাগত এই কাৰ্বি পূজাটোত কি অনুষ্ঠিত হ'ব, ইয়াৰ সবিশেষ আপোনালোকক দেখাবলৈ আমি গৈ আছো। এতিয়া বৰ্তমান আমি গৈ আছো গৰংকুচিলৈকে, আৰু এই গৰংকুচি আমি শুভ্ৰ ৰাতিপুৱাই পুৱা আমি 6 বজাতে ইয়াৰ পৰা আমি ৰাওনা হৈছো জাগিৰোডৰ পৰা। গতিকে আমি গৰংকুচি গৈ অলপ সময় পিছত আমি পামগৈ। যিহেতু পুৱা 7 বজাত মাতিছিল, আমি পুৱা 6 বজাতে উঠি বন্ধু অজিত বৰদলৈ আৰু মই ৰাওনা হলো গৰংকুচিৰ অভিমুখে। কেইফালে কেৱল পথৰ দুয়োকাষে কেৱল সেউজীয়া আৰু সেউজীয়া, তাৰ মাজতে ধানবোৰ নতুনকৈ ওলাবলৈ ধৰিছে। আৰু দেখিলো মাছ ধৰা সঁজুলি চেপা, আৰু এই যি চেপা কিন্তু আজি আধুনিকতাৰ খামখুমীয়াত পৰি নোহোৱা হৈ গৈছে। গাঁওখনত গৈ উপস্থিত হৈ দেখিলো লৰৰ গৃহত চলি আছে পূজা। সেই পূজা পাৰ্বণৰ অন্তত তেওঁলোকে পূজাৰ সামগ্ৰীসমূহ লৈ ৰাওনা হ'ল গাঁওখনৰ ওচৰতে থকা থানখনলৈ। গোভা, গৰংকুচি আৰু কুমাৰকুচিৰ 3খন গাঁৱৰ অংশগ্ৰহণেৰে চলিল এই পূজা। সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে তেওঁলোকে আগবাঢ়িল পূজাস্থলীলৈ। প্ৰতিজনৰ হাতে হাতে পূজাৰ সামগ্ৰী। শুনো আহকচোন কেনেদৰে তেওঁলোকে এই পূজা উদযাপন কৰে তেওঁলোকৰ মুখেৰে। আমাৰ বিশেষকৈ দেহাল পূজাৰ প্ৰতি 5 বছৰ মূৰে মূৰে আমাৰ কাৰ্বিৰ ৰজা থাকে বাংখে, আৰু দলৰ নেতৃত্বত সময়ভাৱে গোট খাই 5 বছৰ মূৰে মূৰে কৰা হয়। আৰু এই পূজাটো পাতিবৰ কাৰণে বিশেষকৈ প্ৰায় এমাহৰ পৰাই আমাৰ ৰাইজে সাজু হৈ থাকে, আৰু বিভিন্ন সা সামগ্ৰী আৰু দিন বাৰসমূহ ঠিক কৰা হয়। বিশেষকৈ আমাৰ পূজাৰ আগদিনাখন অৰ্থাৎ সোমবাৰ দিনাখন সন্ধিয়া আমাৰ এই কাৰ্বি সমাজৰ পৰম্পৰা অনুসৰি যিসকল নৱবৰা হিচাপে বিয়া হৈ আহিছে তেখেতসকলক চা চিনাকি কৰা সূত্ৰে হওক বা সকলো দেৱ দেৱতাৰ নাম লৈ পিছদিনাখনৰ পূজাৰ কাৰণে দেৱতাৰ আমন্ত্ৰণ কৰাৰ কাৰণে সমূহীয়াভাৱে সন্ধিয়া আহি আমাৰ মেহেক পেণ্ট চোৱাত বুলি কোৱা হয়, এবিধ পাহাৰৰ বিশেষ আঞ্জাৰে সৈতে কেঁচা মাছ ভাজি এইটো খোৱা হয়, আৰু মদৰ সৈতে খোৱা হয়। আৰু পিছদিনাখন আজিৰ কাৰণে অৰ্থাৎ সোমবাৰ দিনাখন যাতে আমাৰ এই দেহাল থানত ভগৱানে আহি আমাৰ এই পূজাস্থলীত যাতে আমাৰ এই বলি বিধান বা আমাৰ যি উচৰ্গা কৰা হয় সেইবোৰ যাতে ঠিকমতে চলি যায়, তাৰ কাৰণে আমন্ত্ৰণ জনোৱাৰ বাবে আমাৰ গাঁওখনৰ পূবে পশ্চিমে গৈ 7 বাৰকৈ ধ্বনি দি 2টা দলত ভাগ হৈ ভগৱানক মাতা হয়। অৱশেষত গৈ থানখনত উপস্থিত হ'ল সকলো। আৰু থানখনত তেওঁলোকে পূজাৰ সময়ত বহিবলৈ তেওঁলোকে প্ৰাকৃতিকভাৱে গছৰ পাতেৰে তেওঁলোকে আসন তৈয়াৰ কৰা দেখিবলৈ পোৱা গ'ল। এজন লোকে বাঁহৰ এটা চুঙাত শান্তি পানী কৰি সকলোকে শান্তি কৰি দিয়ে থানত প্ৰৱেশ কৰাৰ আগতে, আৰু তাৰ পিছতে তেওঁলোকে বিভিন্ন ধৰণৰ মন্ত্ৰোচ্চাৰণ কৰা দেখা গ'ল।
to amo kitan badi amo kitu badi lo to nang rang ke nang desal ke bangkit ke bangkit ke nang to pura to pure aro to kono man to kidelong manta matialong manta to nang agul kital am kital nang to sari bai par nang to pura nang to sari bai par to nang তেওঁলোকে বাঁহৰ খেৰেঙত আবদ্ধ কৰি লৈ গৈছিল কুকুৰাসমূহ। lolon nang silang lopen lolon nang itu lopen nang itu মন্ত্ৰীচাৰৰ অন্তত তেওঁলোকে প্ৰৱেশ কৰিলে থানখনত। আৰু তাৰ পিছত তেওঁলোকে মাটিৰে তৈয়াৰ কৰি ৰখা টিপত শান্তি পানী ছটিয়াই তেওঁলোকৰ যি পূজাৰ সামগ্ৰীসমূহ সেই পূজাৰ সামগ্ৰীসমূহ আগবঢ়োৱা দেখা গ'ল। আৰু লগত নিছিল তেওঁলোকে কলৰ পাত আৰু কলু। আৰু পূজাৰ বাবে নিয়া হৈছিল এটা গাহৰিও। এই যে আপুনি যুৱকসকলৰ কান্ধত দেখিছে বাঁহৰ চুঙাসমূহ, এই বাঁহৰ চুঙাসমূহত পানীয় কঢ়িয়ায়। সাম্প্ৰতিক কালত জনসাধাৰণে আধুনিকতাৰ ধামখুমীয়াত পৰি প্লাষ্টিকৰ সা সামগ্ৰীসমূহ ব্যৱহাৰ কৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত, কিন্তু তাৰ পৰিৱৰ্তে ইয়াত দেখা গ'ল প্ৰাকৃতিকভাৱে তৈয়াৰী বাঁহৰ চুঙা কলপাত ব্যৱহাৰ কৰা। পানীয় খাবলৈ তেওঁলোকে ব্যৱহাৰ কৰিছিল বাঁহৰ চুঙা। আৰু এইটো হৈছে কাঠেৰে তৈয়াৰ কৰা মদৰ ধাৰণ। অনুষ্ঠিত দেহাল পূজাত গাঁৱৰ ৰাইজে বৃত্তাকাৰ হৈ বহে আৰু সকলোকে এটা এটাকৈ বাঁহৰ চুঙা ভগাই দিয়া হয় আৰু তাৰ পিছত মদৰ দাৰণেৰে সকলোকে মদ প্ৰদান কৰা হয়। আৰু সেই পানীয় গ্ৰহণ কৰাৰ আগে আগে তেওঁলোকে নিজ ইষ্ট দেৱতাক স্তুতি কৰা দেখা যায় আৰু সেই পানীয় নিজ ইষ্ট দেৱতাক উৎসৰ্গা কৰে। তাৰ পিছতহে তেওঁলোকে সেই পানীয় গ্ৰহণ কৰে। প্ৰতি 5 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় এই কাৰ্বি জনগোষ্ঠীয় পৰম্পৰাগত দেহাল পূজা। আৰু এই ঠাইখিনি হৈছে জাগিৰোডৰ গৰংকুচি। আৰু জাগিৰোডৰ গৰংকুচিৰ এক ইতিহাস আছে। ইয়াৰ যি পাহাৰত আছে এটা শিলৰ গুহা, যিটো গুহাত ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল অস্ত্ৰ আৰু শস্ত্ৰ। আৰু এই ঐতিহাসিকতা জীয়াই ৰাখি আজিও তেওঁলোকে বিভিন্ন পৰম্পৰাগত উৎসৱ পাৰ্বণ পূজা পাৰ্বণ তেওঁলোকে অনুষ্ঠিত কৰি আহিছে। বিশেষকৈ এই যে পূজা, এই পূজা শস্য নৰণ বৰণ হোৱাৰ লগতে সমাজৰ পৰা যি অপায় অমংগল দূৰ কৰাৰ অৰ্থে তেওঁলোকে এই পূজা ভাগ আগবঢ়াইছে নিজৰ ইষ্ট দেৱতাক কৰি। বিশেষকৈ
মহাদেৱক। গতিকে আৰু এই পূজা ভাগত যিহেতু যান্ত্ৰিক জগতত আমি প্লাষ্টিক ব্যৱহাৰ কৰোঁ, কিন্তু এইখন পূজাত এই জনজাতীয় যিটো পূজা আছে এই পূজাত কিন্তু কোনো প্লাষ্টিকৰ ব্যৱহাৰ নহয়। ইয়াত প্ৰাকৃতিকভাৱে যিটো পোৱা যায়, ইয়াত বাঁহৰে গ্লাছ, বাঁহৰে পানী নিয়া বস্তু, গোটেই বস্তুবিলাক প্ৰাকৃতিকভাৱে সংগ্ৰহ কৰি তেওঁলোকে কৰে। আপুনি যে দেখিছে এয়া হৈছে বাঁহৰ যিখিনি, আৰু সেয়া হৈছে বাঁহৰ চুঙা, আৰু সেই বাঁহৰ চুঙাতে পানী কঢ়িয়াও হয় আৰু পানীয় গ্ৰহণ কৰাও হয়। তেওঁলোকে সেই মাটিৰে তৈয়াৰ কৰি থোৱা ভেটিত পিঠাগুড়িৰে তেওঁলোকে ৰেখা অংকন কৰা দেখা যায়। এয়া হৈছে কাৰ্বি জনগোষ্ঠীয় পৰম্পৰা। আৰু তাৰ পিছতে তেওঁলোকে ফলা বাঁহৰ টুকুৰা লৈ তেওঁলোকে সেই ভেটিৰ ওপৰত চাই মঙলা। যদিহে বাঁহৰ সেই ফলাকামি এপাত ওপৰৰ ফালে আৰু আন পাত তলৰ ফালে পৰি থাকে, তেতিয়া মংগলময় হয় বুলি তেওঁলোকৰ লোকবিশ্বাস আছে। মঙলা চোৱাৰ অন্তত তেওঁলোকে সেই বাঁহৰ যিখিনি সমূহ, সেই যি পূজাৰ যি সামগ্ৰী তেওঁলোকে ৰাখিছিল মাটিৰ ভেটিত, তাত তেওঁলোকে লগাই দিয়ে। আমি সাধাৰণতে পূজা পাৰ্বণ কৰিলে ব্যৱহাৰ কৰোঁ ধূপ, কিন্তু তেওঁলোকে ধূপ ব্যৱহাৰ নকৰে। তেওঁলোকে বাঁহৰ সৰু কামি এডাল চাচি তাৰ মাজত ফালি মৰাপাতৰ ধূনা দি তাক ধূপ ৰূপে ব্যৱহাৰ কৰে। আৰু সকলো পূজাৰ সামগ্ৰী তেওঁলোকে সেই মাটিৰ ভেটিত দিয়াৰ অন্তত গাহৰি আৰু চৰাই তেওঁলোকৰ ইষ্ট দেৱতাক উৎসৰ্গা কৰে। সঁচাকৈয়ে কাৰ্বি জনগোষ্ঠীয় এই পূজা দেখি ভৰি পৰিলো আপ্লুত। সঁচাকৈয়ে এক প্ৰাকৃতিক পূজা বুলি ক'ব লাগিব। প্ৰকৃতিৰ এই পূজা, এই পৰম্পৰাগত পূজা কাৰ্বি জনগোষ্ঠীয় লোকসকলে অনুষ্ঠিত কৰি আহিছে প্ৰতি 5 বছৰৰ মূৰে মূৰে।